Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল অখণ্ড সংখ্যা অৰ্থাৎ ইন্টিজাৰ্স। যোৱা ক্লাছত আমি এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 11 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 12 ৰ পৰা। আৰু তোমালোকে যদি আগৰ ভিডিঅ'খিনি যাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 12 ত দিছে যে on a certain Tuesday temperature of Guwahati at 5 AM in the morning was 25 degrees Celsius. এই লাইনটো বুজি পাইছা যে এটা মঙ্গলবাৰত মানে গুৱাহাটীৰ টেম্পাৰেচাৰ মানে উষ্ণতাটো কিমান আছিল ৰাতিপুৱা 5 বজাত সোৱা 25 ডিগ্ৰী সেলসিয়াস। মানে প্ৰথমতে তোমাৰ কি হৈছিল ৰাতিপুৱা 5টা বজাত তোমাৰ টেম্পাৰেচাৰ আছিল 25 ডিগ্ৰী সেলসিয়াস হল। তাৰপিছত দিলে যে সোৱা but temperature was increased by 8 degree Celsius at 2 PM. ঠিক আছে, তাৰপিছত কি হল টেম্পাৰেচাৰটো তোমাৰ 2টা বজাত বাঢ়ি গল, কিমান বাঢ়িলে 8 ডিগ্ৰী সেলসিয়াস। মানে 25 ডিগ্ৰী সেলসিয়াস আছিল ৰাতিপুৱা আৰু তোমাৰ 2টা বজাৰ লগে লগে টেম্পাৰেচাৰটো বাঢ়ি গল, বেছি গৰম হৈ গল আৰু মানে 8 ডিগ্ৰী সেলসিয়াস বাঢ়ি গল। তাৰপিছতে কি কলে and at 10 PM মানে 10 PM মানে কি হ'ব ৰাতি 10টা বজাত মানে ৰাতি 10টা বজাত কি হল the temperature was decreased by 3 degree Celsius. ডিক্ৰিজ হোৱা মানে কি কমি অহা হয়। তে ৰাতি 10 বজাত কি হল টেম্পাৰেচাৰটো কমি পেলে কিমান কমিলে 3 ডিগ্ৰী সেলসিয়াস। এখিনলৈকে বুজি পালা। 5 বজাত আছিল 25 ডিগ্ৰী সেলসিয়াস, 2টা বজালে ইনক্ৰিজ হল কিমান 8 ডিগ্ৰী সেলসিয়াস হৈ পেলে কিমান হল হেতু আমি উলিয়াই লম আৰু তাৰপিছতে যেটো টেম্পাৰেচাৰ হল হেতু তোমাৰ আকৌ কমিলে ডিক্ৰিজ হল 3 ডিগ্ৰী সেলসিয়াস, 3 ডিগ্ৰী আকৌ কমি গল হল। তাৰপিছত দিলে on Wednesday at 12 noon again the temperature was increased by 5 degree Celsius হল। আকৌ কি হল পিছদিনাখন বুধবাৰৰ দিনা তোমাৰ 12টা বজাত আকৌ টেম্পাৰেচাৰটো বাঢ়ি গল। ঠিক আছে, কিমান বাঢ়িলে 5 ডিগ্ৰী সেলসিয়াস হল। 5 ডিগ্ৰী বাঢ়ি গল। গতিকে what was the temperature at 12 noon on Wednesday? হে বুধবাৰৰ দিনা মানে 12টা বজাত কিমান টেম্পাৰেচাৰ আছে হেতু আমাক উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা আমি কেনে কৰিম। এতিয়া চোৱা আমি আকৌ বুজিম হা। এতিয়া ফাৰ্ষ্টতে তোমাক দিছিলে যে 5টা বজাত ৰাতিপুৱা 5টা বজাত তোমাৰ টেম্পাৰেচাৰ কিমান দিছে 25 ডিগ্ৰী সেলসিয়াস হল। তাৰপিছত তোমাৰ 2টা বজাত কি হল দুপৰীয়া 2টা বজাত কিমান বাঢ়িলে বুলি কল 8 ডিগ্ৰী সেলসিয়াস। মানে 25ৰ পৰা কি হৈ গল বাঢ়ি গল, কিমান বাঢ়িলে 8 ডিগ্ৰী সেলসিয়াস হল। তাৰপিছত তোমাৰ যেটো হল হেতু তোমাৰ আকৌ কি হল কমি আহিলে, ৰাতি কমি আহিলে কিমান ডিগ্ৰী কমিলে 3 ডিগ্ৰী সেলসিয়াস। ঠিক আছে, তো বাঢ়িলে তো কি হ'ব ইনক্ৰিজ হলে যোগ কৰি দিবা হয়, আৰু ডিক্ৰিজ হলে হি কি কৰিবা কমি দেব, কমি আহিব। গতিকে এটো কি আহিব কিমান কমিলে সোৱা 3 ডিগ্ৰী সেলসিয়াস, যেটো হলগৈ তাৰ পৰা 3 ডিগ্ৰী সেলসিয়াস কমি আহিলে হল। আকৌ তোমাৰ কি হল পিছদিনাখন 12টা বজালে আকৌ বাঢ়ি গল কিমান 5 ডিগ্ৰী সেলসিয়াস, ইনক্ৰিজ হল কিমান 5 ডিগ্ৰী সেলসিয়াস। গতিকে ইয়াৰ পৰা তোমাৰ আকৌ বাঢ়ি গল কিমান 5 ডিগ্ৰী সেলসিয়াস। গতিকে তোমাৰ কিমান হল মানে টেম্পাৰেচাৰটো উলিয়াব দিছে হল। এতিয়া চোৱা আমি এটা ধুনিয়াকে লিখি লৈছো যে on Tuesday মানে মঙ্গলবাৰৰ দিনা temperature of Guwahati at 5 AM is equal to 25 degree Celsius হল। 5 বজাত কিমান আছে 25 ডিগ্ৰী সেলসিয়াস হল। তাৰপিছতে তোমাৰ কি হল টেম্পাৰেচাৰটো বাঢ়ি গল 2টা বজাত কিমান বাঢ়িলে 8 ডিগ্ৰী সেলসিয়াস বাঢ়ি গল। গতিকে 8 ডিগ্ৰী বহাৰ লগতে 2টা বজাৰ টেম্পাৰেচাৰটো কি হ'ব আমি কি কৰিব লাগিব 25ৰ লগত 8টো যোগ কৰি দিব লাগিব হল। ইকুৱেল টু কিমান আহিব 8 5 13 3 উকলিব 1 তো 2 1 3 মানে 33 ডিগ্ৰী সেলসিয়াস হ'ব। কিমান বজাত 2 বজাত হল। ঠিক আছে, 2 বজাত তুমি টেম্পাৰেচাৰটো কিমান পালা ইয়াত আমি লিখি থওঁ 5 AM ত আমাৰ আছিল 25 ডিগ্ৰী সেলসিয়াস আৰু 2 বজাত আমাৰ কি হলগৈ দুপৰীয়া 2 বজাত আমাৰ টেম্পাৰেচাৰটো হৈ গলগৈ 33 ডিগ্ৰী সেলসিয়াস হল। তাৰপিছত আকৌ কি কলে এটো তুমি পাই আছা। তাৰপিছত 10টা বাজিলে 10 PM ৰাতি 10টা বাজিলে 10টা বজাত তোমাৰ আকৌ কি হল 3 বাঢ়ি গল। গতিকে আমাৰ কি হ'ব 33 লগত 3 এটা আমি কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব মানে 33 ডিগ্ৰী সেলসিয়াস প্লাস 3 ডিগ্ৰী সেলসিয়াস
হল তে প্লাস কৰি দিতে তুমি কিমান পালা টেম্পারেচাৰ এট 10 pm মানে 10 বজাত ৰাতি তুমি টেম্পারেচাৰটো পাই গলা 3 3 6 তাৰ মানে 36 ডিগ্ৰী সেলসিয়াস এই লগে ঠিকে আছে তো কিমান পালা হল ইয়াতে সোৱা তোমাৰ ডিক্ৰিজ দিছে মানে কমি গৈছে কমি গলে তুমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয় না তো ইয়াতে আহিব 30 ডিগ্ৰী সেলসিয়াস ইনক্রিজ হলে প্লাস ডিক্রিজ হলে মাইনাস হয়নে 30 ডিগ্ৰী সেলসিয়াসৰ ৰাতি 10টা বজাত এই লগে মঙ্গলবাৰটো শেষ হল তাৰপিছতে আহিলে বুধবাৰ বুধবাৰত তোমাৰ কি হল আকৌ বাহিলে বুলি কলে কিমান 5 ডিগ্ৰী সেলসিয়াস বাহিলে গতিকে আমাৰ আছিল কিমান 10টা বজাত 30 ডিগ্ৰী সেলসিয়াস গতিকে আমি 12 যদি উলিয়াব বিচাৰো মানে 12 নুনৰ যদি উলিয়াব বিচাৰো কি কৰিব লাগিব 5 ডিগ্ৰী হৈছিল ন বাহিছিল গতিকে 30 ৰ লগত 30 পাইছা 30 ডিগ্ৰী সেলসিয়াসৰ লগত তোমাৰ 5 ডিগ্ৰী সেলসিয়াসটো কি হৈ যাব প্লাস হৈ যাব ইকুৱেলি কিমান আহিব 35 ডিগ্ৰী সেলসিয়াস বুজি পালানে বাৰু এটো হৈ গল তোমাৰ আনসাৰ ঠিক আছে হল ধুনীয়াকৈ নোট ডাউন কৰি লোৱা নেক্সট আমি আহিম কোৱেশ্চন নম্বৰ 13 লৈ নেক্সট টু সোৱা ইয়াতে দিছে অনুৰাধা হেড ডিপোজিট rupees 3200 in the bank and next day she had withdrawn 2540 ঠিক আছে অনুৰাধাই কি কৰিলে ডিপোজিট কৰিলে মানে জমা কৰিলে 3200 আৰু তাৰ পিছদিনাখনে তেওঁ কি কৰিলে উইথড্ৰ কৰিলে মানে উলিয়াই আনিলে কিমান টকা 2540 টকা তেওঁ উলিয়াই আনিলে থৈছিলে 320 টকা আৰু উলিয়াই আনিলে 2540 টকা হল এতিয়া তোমাৰ কোৱেশ্চনটো সুধিছে যে how much money left in the account of Anuradha after withdrawal ঠিক আছে পইচাটো উলাই অহাৰ পিছত মানে তেওঁ একাউন্টত কিমান টকা থাকি গল হেতু আমাক উলিয়াব দিছে হল একেবাৰে সহজ হয় না কি কৰিব লাগিব বাৰু আছিল 3200 টকা আৰু উলিয়াই আনিলে 2540 টকা এটা থাকিলে কিমান কি কৰিব লাগিব বাৰু মাইনাস কৰিব লাগিব হয়নে মাইনাস কৰিলে যেটো ৰৈ যায় হেতুৱে কি হ'ব তেওঁ বেংক একাউন্টৰ বেলেন্স ঠিক আছে এতিয়া ইয়াতে আমি লিখিছো যে অনুৰাধা had deposit 3200 আৰু অনুৰাধা had withdrawn 2540 জমা কৰিছিল তো উলিয়ালে ইমান টকা তেতিয়া মানি লেফট ইন হার একাউন্ট গতিকে পইচা তেওঁৰ হাতত থাকি গল মাইনাস কৰি দিয়া 000 ইয়াৰ পৰা নাযায় ধাৰ কৰা 10 হল 10ৰ 4 গল থাকিল 6 এটা থাকিলে 1 1ৰ পৰা 5 নাযায় ধাৰ কৰা 11 হ'ব 11 5 গল থাকিল 6 ইয়াতে 2 হৈ গল 2 গল থাকিল 0 গতিকে আনসাৰটো তুমি কিমান পালা 660 টকা বুজি পালা ইমান টকা তেওঁ কি হল জমা ৰাখি গল একাউন্টত ঠিক আছে নেক্সট তো সোৱা sum of two numbers is equal to -5 হল দুটা সংখ্যাৰ যোগফল কিমান বুলি কৈছে -5 হল if one of the number is 18 then what is the other number যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব উলিয়াব দিছে ঠিক আছে সোৱা এতিয়া সোৱা ইয়াতে আমি লিখিছো যে sum of two number is equal to -5 হল সংখ্যা দুটাৰ যোগফল -5 তাৰে এটা সংখ্যা 18 হলে আনটো সংখ্যা কিমান হল এতিয়া আমি কি কৰিম আনটো সংখ্যা x বুলি ধৰিলো সেইকাৰণে আমি ইয়াতে লিখিছো let other number is equal to x হল আনটো সংখ্যা x বুলি ধৰিলো এতিয়া আমি লিখিম সোৱা দুটা সংখ্যাৰ যোগফল বুলি কৈছে is equal to কিমান -5 হল তাৰে এটা সংখ্যা কিমান 18 আনটো সংখ্যা কিমান হ'ব আমি নাজানো আনটো সংখ্যাক আমি x বুলি ধৰিলো গতিকে ইয়াতে x বুলি লিখো হল এতিয়া সোৱা x ৰ লগত 18 টো তোমাৰ কি হৈ আছে প্লাস হৈ আছে এটা প্লাস টো যদি তুমি সমানচিহ্ন ইফালে লৈ যোৱা তেতিয়া হলে কি হৈ যাব প্লাস টো মাইনাস হৈ যাব হয়নে ইফালে তোমাৰ -5 আছিল গতিকে -5 আৰু ইফালে -18 হল দুইটা সোৱা 5 টকা ধাৰ 18 টকা ধাৰ গতিকে তোমাৰ টোটাল ধাৰ কিমান হ'ব 18 আৰু 5 -23 তাৰমানে তুমি আনটো সংখ্যা কিমান পালা -23 এতেকে other number is equal to -23 বুজি পালা এইটো হৈ গল ইয়াৰ আনসাৰ নেক্সট দিছে what should be added with -23 to get 0 তা শূন্য পাবৰ হলে মানে -23 লগত কি এড কৰিব লাগিব যোগ কৰিব লাগিব খুদিছে তো 23 হয়নে
23 টকা জমা 23 টকা ধাৰ গতিকে তেতিয়া তুমি পাবা কিমান 0 টকা হয়নে বুজি পালা এটো একেবাৰে ইজি হয়নে নেক্সট চোৱা sum of two integers is equal to -48 মানে দুটা ইন্টিজাৰ্ছৰ যোগফল মানে অখণ্ড সংখ্যাৰ যোগফল কিমান বুলি দিছে -48 হল if one of the number is -20 then what is the other number যদি এটা সংখ্যা -20 হয় তেনেহলে আনটো সংখ্যা কিমান এটো হতি একে আৰু হয়নে ইয়াতে তোমাৰ দুইটা মাইনাছত দিছে একে নিয়মতে কৰিম আমি চাই লোৱা এতিয়া চোৱা ইয়াতে আমি কি কৰিছো যি কিটা দিয়া আছে প্ৰথমতে পাতি লৈছো চোৱা দুটা ইন্টিজাৰ্ছৰ যোগফলটো দিছে -48 গতিকে -48 পাতিছো আৰু এটা সংখ্যা -20 দিছে তো -20 পাতিছো হল তা আদাৰ সংখ্যাটো কি আমাক উলিয়াব দিছে আৰু গতিকে কোৱেশ্চন মাৰ্ক লিখিছো আৰু তাৰ পিছত আমি কি কৰিছো আদাৰ নাম্বাৰটো x বুলি ধৰি লৈছো হল এতিয়া চোৱা দুটা সংখ্যাৰ যোগফল কিমান বুলি দিছে -48 গতিকে -48 পাতিলো এটা সংখ্যা দিছে -20 গতিকে -20 ধৰি লিখিলো হল আদাৰ নাম্বাৰটো নাজানো x বুলি ধৰিছো গতিকে ইয়াতে আমি x বুলি লিখিলো হল এতিয়া চোৱা -20 + x = -48 হল তে ইয়াৰ লগত তুমি ভালদৰে মন কৰা -x ৰ লগত 20 টো কি হৈ আছে মাইনাস হৈ আছে হল তাক যদি তুমি ইফালে লৈ যোৱা তেতিয়া হলে সমাচিন ইফালে লৈ গলে মাইনাস টো কি হৈ যাব প্লাস হৈ যাব হল বুজি পালানে এতিয়া চোৱা তোমাৰ 48 টকা ধাৰ আৰু 20 টকা জমা গতিকে তোমাৰ হাতত থাকিব কিমান কি কৰিব লাগিব বাৰু 48 টকা ধাৰ হৈছে 20 টকা জমা গতিকে তোমাৰ ধাৰ থাকিব 28 হয়নে গতিকে -28 বুজি পালা গতিকে লিখিবা যে এতেকে আদাৰ নাম্বাৰ আনটো সংখ্যা হল কিমান -28 হল এটো হৈ গল তোমাৰ আনসাৰ আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 17 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well